ফজল হক স্যার তেখেতক সম্বৰ্ধনা জনাব সিদ্ধাৰ শাৰিফুল ইছলাম। তাৰপিছত সম্বৰ্ধনা জনাম সন্মানীয় অধ্যাপিকা বিধি দত্ত, অধ্যাপক শিক্ষা বিভাগ, তেখেতক সম্বৰ্ধনা জনাব শাহিদা খাতুন। তাৰপিছত সম্বৰ্ধনা জনাম মিজানুর রহমান, অধ্যাপক ইতিহাস বিভাগ, তেখেতক সম্বৰ্ধনা জনাব স্মিতা ইয়াসমিন। স্মিতা ইয়াসমিনক আহিবলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে আশীৰ্বাদ দিব? ধন্যবাদ জনাইছোঁ। আজি আমাৰ যিটো 6th ছেমিষ্টাৰৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীক বিদায় দিলোঁ। সকলোৱে সহায় সহযোগিতা কৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কওঁ, দেশৰ হৈ কাম কৰক, সমাজৰ হৈ কাম কৰক, সমাজত যিটো দায়বদ্ধতা, এজন ভাল মানুহ হোৱা, ভাল নাগৰিক হোৱা, আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মন্দিৰ আঞ্চলিক মহাবিদ্যালয়ৰ যিটো ধুনীয়া লিগেচি আছে সেইটো কেৰি ফৰৱাৰ্ড কৰক। তেওঁলোকে প্ৰত্যেকেই এথিকেল চেঞ্চত সমাজত যাতে প্ৰত্যেকেই ভাল মানুহ হওক, ভাল ব্যৱহাৰ, তেওঁলোকৰ ব্যৱহাৰ যাতে মানুহে কয় নাই তেওঁলোকৰ আচাৰ ব্যৱহাৰ ভাল, এইখিনি কৈ মই সিহঁতক আৰু ভাল ভৱিষ্যত উজ্জ্বল কামনা কৰি দিছোঁ। অনাগত দিনত তেওঁলোকে তেওঁলোকৰ ভৱিষ্যত জীৱন যাতে সুখৰ আৰু শান্তিৰে মানে ভৰি পৰক, মই সেই কামনা কৰিছোঁ। আৰু তেওঁলোকৰ যি সপোন, তেওঁলোকৰ যি মানে প্ৰবল মানে মানসিক যি ইচ্ছা শক্তি, এই ইচ্ছা শক্তিৰে তেওঁলোকে তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ়ক, মই তাৰে কামনা কৰিছোঁ।